এইটো ভিডিঅ'ত আমি চাম ক্লাছ 10 সমাজ বিজ্ঞানৰ ইতিহাস আৰু ভূগোল খণ্ডৰ পৰা যিকেইটা তোমালোকৰ এমসিকিউ কোৱেশ্চন আহিব টোটাল তোমালোকৰ এমসিকিউ কোৱেশ্চন আহিব ইতিহাস খণ্ডৰ পৰা 15 মাৰ্কছৰ আৰু ভূগোল খণ্ডৰ পৰা তোমালোকৰ এমসিকিউ কোৱেশ্চন আহিব 13 মাৰ্কছৰ টোটাল হল তোমালোকৰ 28 তাৰ পিছত ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞানৰ পৰা তোমালোকৰ টোটাল এমসিকিউ আহিব 17 মাৰ্কৰ টোটাল তোমালোকৰ 45 মাৰ্কছৰ এমসিকিউ হৈ গল মই তোমালোকক এইটো ভিডিঅ'ত অকল ইতিহাস আৰু ভূগোল খণ্ডৰ পৰা যি তোমালোকৰ 28 মাৰ্কছৰ এমসিকিউ কোৱেশ্চন আহিব এইটো ভিডিঅ'ত মই তোমালোকক দেখুৱাই দিম কোনকেইটা তোমালোকৰ চাব লাগিব ইম্পৰ্টেন্ট হয় যেটো তোমালোকৰ কালি তোমালোকৰ এক্সাম আছে সোশ্যাল সায়েন্সৰ মই তোমালোকক যিবিলাক কোৱেশ্চন দেখুৱাই দিম তোমালোকে হেকেইটা চাবা ইয়াৰে পৰা তোমালোকৰ এক্সামত কমন থাকিব প্ৰথমতে আমি চাম ভূগোল খণ্ডৰ পৰা ইয়াৰ পৰা তোমালোকৰ চাব লাগিব প্ৰথম যেটো চেপ্টাৰ আছে অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ এটো চেপ্টাৰৰ পৰা তোমালোকৰ চাব লাগিব অৰ্থনৈতিক ভূগোল কি তোমালোকক দিব পাৰে যে অৰ্থনৈতিক ভূগোলৰ তলৰ কোনটো শুদ্ধ হয় এনেকুৱাকৈ তোমালোকৰ এমসিকিউ কোৱেশ্চন আহিব তোমালোকে মনত ৰাখিবা অৰ্থনৈতিক ভূগোল কি বহুত ইম্পৰ্টেন্ট হয় এইবাৰৰ কাৰণে চাবা এমসিকিউ কোৱেশ্চন তাৰ পিছত 3 নং পৃষ্ঠাৰ পৰা চাবা যি তোমালোকৰ অৰ্থনৈতিক ভিত্তিবিলাক আছে প্ৰাথমিক ভিত্তি দ্বিতীয়ক ভিত্তি তৃতীয়ক ভিত্তি আৰু চতুৰ্থক ভিত্তি যি তোমালোকৰ ভিত্তি চাৰিটা দিয়া আছে এই চাৰিটা ভিত্তিৰ পৰা তোমালোকক দিব তোমালোকৰ দিব যেনে কৃষি কাৰ্য কি ভিত্তি হয় ঠিক তেনেকে ইয়াৰ পৰা তোমালোকৰ উঠাই দিব তোমালোকে মনত ৰাখিবা যাতায়াত এটা কি ভিত্তি তোমালোকে মনত ৰাখিবা এটো হ'ব তৃতীয়ক ভিত্তি তোমালোকে মনত ৰাখিবা ভিত্তিৰ পৰা তোমালোকৰ এটা কোৱেশ্চন 100% শিওৰ তোমালোকে এমসিকিউ কোৱেশ্চন চাবা আহিব তোমালোকৰ এক্সামত তোমালোকে চাবা তাৰ পিছত 5 নং পৃষ্ঠাৰ পৰা চাবা সম্পদ কাক বলে তোমালোকে চাবা মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুকে কি বলে সম্পদ বলে তোমালোকে চাবা সম্পদৰ ডেফিনিশ্যনটো তাৰ পিছত 7 নং পৃষ্ঠাৰ পৰা চাবা সম্পদৰ যি তোমালোকৰ সৃষ্টিৰ প্ৰক্ৰিয়া অনুসৰি প্ৰাকৃতিক মানৱ শ্ৰেষ্ঠ মানৱ সম্পদ ঠিক তেনেকে গঠন অনুসৰি জীৱীয় অজীৱীয় তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা তোমালোকৰ এটা এমসিকিউ কোৱেশ্চন 100% শিওৰ আহিব তোমালোকে এই তালিকাটো ভালকে চাবা ইম্পৰ্টেন্ট আছে এইবাৰৰ কাৰণে তাৰ পিছত চাবা 8 নং পৃষ্ঠাৰ পৰা 8 নং পৃষ্ঠাৰ পৰা চাবা সৌৰ শক্তি কি তোমালোকৰ এনেকুৱা টাইপ কোৱেশ্চন আহিব পাৰে সৌৰ শক্তি তোমালোকে মনত ৰাখিবা কি সম্পদ এটা নৱীকৰণযোগ্য সৌৰ শক্তি এটা কি সম্পদ তোমালোকৰ এনেকুৱা টাইপ কোৱেশ্চন আহিব কি হল নৱীকৰণযোগ্য সম্পদ চাবা ঠিক তেনেকে তোমালোকে চাবা কয়লা আৰু পেট্ৰল কি হয় এটো অনৱীকৰণযোগ্য সম্পদ ঠিক তেনেকে তোমালোকে ইয়াৰ পৰা চাবা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এটা কি জাতীয় সম্পদ তোমালোকে চাবা এই তিনিটাৰ পৰা এটা তোমালোকৰ এমসিকিউ আহিব 100% শিওৰ তোমালোকে চাবা এমসিকিউ এটা আহিব তাৰ পিছত চাবা 11 নং পৃষ্ঠাৰ পৰা চাবা ইউনেস্কোৰ মুখ্য কাৰ্যালয় কত অৱস্থিত তাৰ পিছত চাবা ইয়াৰ পৰা চাবা কেতিয়া গঠিত হৈছে তোমালোকে চনটো চাবা ইম্পৰ্টেন্ট আছে এইবাৰৰ কাৰণে মই তোমালোকক যিবোৰ কোৱেশ্চন দেখুৱাই দিও হেকেটা এমসিকিউ বহুত ইম্পৰ্টেন্ট হয় যিবিলাক আহি থাকে মই তোমালোকক হেইবোৰে দি দিও তোমালোকে চাবা ভিডিওটো দীঘল হ'ব তাৰ পিছত চাবা 12 নং পৃষ্ঠাৰ পৰা চাবা 12 নং পৃষ্ঠাৰ পৰা চাবা বিকল্প সম্পদ হল কি জলবিদ্যুৎ কি এটা জলবিদ্যুৎ কি সম্পদ তোমালোকৰ দিব এটো হল বিকল্প সম্পদ তোমালোকে চাবা এমসিকিউ কোৱেশ্চন এটা 100% শিওৰ আহিব যে এটো কি সম্পদ যেনে কয়লা এটা কি সম্পদ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এটা কি সম্পদ এটা আহিব 100% শিওৰ তাৰ পিছত চাবা কোন তাৰিখে বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰা হয় তোমালোকে মনত ৰাখিবা 5 জুন এইটো কোৱেশ্চন এবাৰৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এবাৰৰ কাৰণে তোমালোকে চাবা হৈ গল এইটো চেপ্টাৰৰ কি ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আছিল মই তোমালোকক দেখুৱাই দিলো অনুশীলনীৰ পৰা তোমালোকৰ একেটা চাব লাগিব অনুশীলনীৰ পৰা তোমালোকে একেটা চাবা 20 নম্বৰ ক খ
ঘ ঘ আৰু অংগ নংটো চাবা ইয়াৰ পৰা তোমালোকৰ এমচিকিউ কুৱেশ্যন দি দিব খ নংটো বহুত ইম্পৰ্টেণ্ট আছে এইবাৰৰ কাৰণে হৈ গ'ল এইটো চেপ্টাৰৰ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ এতিয়া আমি চাম পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এইটো চেপ্টাৰৰ পৰা কি ইম্পৰ্টেণ্ট এমচিকিউ কুৱেশ্যন আছে তোমালোকে 17 নং পৃষ্ঠাৰ পৰা চাবা ইয়াৰ পৰা ভূপৃষ্ঠৰ প্ৰায় 29% আগুৰি আছে কিহে আৰু জলমণ্ডলে আগুৰি আছে ভূপৃষ্ঠৰ 71% তোমালোকে চাবা বহুত ইম্পৰ্টেণ্ট আছে এইবাৰৰ কাৰণে তোমালোকে এই দুটা চাবা কি ক'লো স্থলমণ্ডল আগুৰি আছে কিমান 29% আৰু জলমণ্ডল আগুৰি আছে 71% এইকেইটা তোমালোকৰ চাব লাগিব বহুত ইম্পৰ্টেণ্ট আছে এই দুটা এমচিকিউ কুৱেশ্যন আহিব তাৰপিছত 18 নং পৃষ্ঠাৰ পৰা চাবা 18 নং পৃষ্ঠাৰ পৰা চাবা ভূপৃষ্ঠৰ পৰা প্ৰায় কিমান কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডলত প্ৰসাৰিত হৈ থাকে তোমালোকে মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট আছে এই কুৱেশ্যনটো এইবাৰৰ কাৰণে তোমালোকে চাবা আহি থাকে এই কুৱেশ্যনটো তাৰপিছত চাবা বায়ুমণ্ডলৰ কিমান শতাংশ কাৰ্বন ডাই অক্সাইডে আগুৰি আছে তোমালোকে চাবা কাৰ্বন ডাই অক্সাইড কিমান আছে কাৰ্বন ডাই অক্সাইড গেছটো বায়ুমণ্ডলৰ কিমান তোমালোকে চাবা ইম্পৰ্টেণ্ট আছে এইবাৰৰ কাৰণে এমচিকিউ কুৱেশ্যন হয় এইবিলাক মই তোমালোকক এইটো ভিডিঅ'ত অকল এমচিকিউ কেইটা দি আছোঁ লং ভিডিঅ' তোমালোকক দি দিছোঁ তোমালোকে চাবা যদি চোৱা নাই এইকেইটা তোমালোকৰ চাব লাগিব এইকেইটা তোমালোকে চাবা তাৰপিছত তোমালোকে চাবা মৰুকৰণৰ ডেভলিউশ্যনটো তোমালোকে চাবা মৰুকৰণ কি তোমালোকে চাবা ডেভলিউশ্যনটো তাৰপিছত 25 নং পৃষ্ঠাৰ পৰা চাবা সম্প্ৰতি কি পৃথিৱীৰ স্থলভাগৰ প্ৰায় কিমান শতাংশ মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে মৰুকৰণে আগুৰি ধৰিছে তোমালোকে চাবা এইটো কিমান 35 তোমালোকে চাবা ইম্পৰ্টেণ্ট হয় আহি থাকে এমচিকিউ কুৱেশ্যন হয় এইটো তাৰপিছত চাবা 25 নং পৃষ্ঠাৰ পৰা আন এটা তোমালোকে এমচিকিউ চাবা কোন মহাদেশ মৰুকৰণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ভূমিৰ পৰিমাণ তোমালোকে চাবা উত্তৰ আমেৰিকা মহাদেশ কোনটোৰ বেছি ক্ষতিগ্ৰস্ত হৈছে তোমালোকে চাবা বেছি আৰু কম তোমালোকে চাবা এই দুটা চাবা ইম্পৰ্টেণ্ট আছে এবাৰৰ কাৰণে হৈ গ'ল এইটো চেপ্টাৰৰ কি ইম্পৰ্টেণ্ট এমচিকিউ কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ তাৰপিছত এতিয়া আমি চাম পৃথিৱীৰ ভূগোল এইটো চেপ্টাৰৰ পৰা কি ইম্পৰ্টেণ্ট এমচিকিউ কুৱেশ্যন আছে এইটো চেপ্টাৰৰ পৰা তোমালোকৰ এমচিকিউ কুৱেশ্যনবোৰ ইজিলি তোমালোকে পাই যাবা মই তোমালোকক দেখুৱাই দিম যিবিলাক দেখুৱাই দিম ইয়াৰে পৰা তোমালোকৰ 100% শিওৰ তোমালোকে কমন পাবা তোমালোকে চাবা 2015 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান মহানিযুত তোমালোকে চাবা কিমান কোটি বা মহানিযুত তোমালোকে মনত ৰাখিবা 7.3 মহানিযুত বহুত ইম্পৰ্টেণ্ট আছে মুঠ জনসংখ্যা তোমালোকে চাবা এইবাৰৰ কাৰণে তোমালোকে এইবোৰ চাবা তাৰপিছত পৃথিৱীৰ স্থলমণ্ডলটোক কি বোলে পেঞ্জিয়া আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা অংশটোক কি বোলে জলমণ্ডল পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক কি বোলে পান্থালাছা তোমালোকে মনত ৰাখিবা এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে এই এমচিকিউটো তোমালোকে চাবা তাৰপিছত চাবা সাগৰ মহাসাগৰৰ মাটিকালিৰ বিতৰণ 33 নং পৃষ্ঠাৰ পৰা চাবা সাগৰৰ নাম মাটিকালি আৰু মুঠ মণ্ডল তোমালোকে চাবা ইয়াৰ পৰা তোমালোকৰ এমচিকিউ কুৱেশ্যন আহিব 100% শিওৰ তোমালোকে চাবা ঘৰ গভীৰ তোমালোকে চাবা মাটিকালি আৰু মুঠ স্থলমণ্ডলটো চাবা তোমালোকে চাবা যাতে তোমালোকে এমচিকিউটো আহিলে যাতে তোমালোকে মনত কৰিব পাৰা তোমালোকে চাবা দেই আৰু তোমালোকে চাবা মাটিকালিৰ ভিত্তিত কোনটো সাগৰ বেছি আৰু কোনটো কম কোনটো সৰু কোনটো ডাঙৰ তোমালোকে চাবা ইয়াৰ পৰা তোমালোকৰ এমচিকিউ কুৱেশ্যন আহিব 100% শিওৰ তোমালোকে চাবা
মহাসাগৰৰ পৰা তোমালোকৰ এটা MCQ 100% চিয়ৰ আহিব তোমালোকে চাবা তাৰপিছত চাবা 35 নং পৃষ্ঠাৰ পৰা চাবা প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান ঠিক তেনেকৈ তোমালোকে চাবা আটলান্টিক মহাসাগৰৰ আকৃতি ইংৰাজী কি আখৰৰ দৰে তাৰপিছত চাবা আটলান্টিক মহাসাগৰৰ গড় গভীৰতা প্ৰায় কিমান তোমালোকে চাবা এইকেইটা MCQ তোমালোকৰ এক্সামৰ বাবে ইম্পৰ্টেন্ট আছে ভিডিওটো বহুত ডাঙৰ হৈ গ'ল আৰু তোমালোকৰ ভিডিওটো ডাঙৰ হ'ব কাৰণ তোমালোকৰ ইতিহাস পাঠ্যপুথিও এইটো ভিডিওৰ জৰিয়তে তোমালোকক দি দিম কোনকেইটা MCQ ইম্পৰ্টেন্ট আছে তাৰপিছত 38 নং পৃষ্ঠাৰ পৰা চাবা সৰ্ববৃহৎ পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি তোমালোকে মনত ৰাখিবা এছিয়া আৰু ইয়াৰ এছিয়াটো তোমালোকে মনত ৰাখিবা পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি এছিয়া আৰু সৰুটোৰ নাম তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা তোমালোকৰ MCQ কোৱেশ্চন আহিব 100% শিওৰ ডাঙৰ আৰু সৰু তোমালোকে চাবা তালিকাটো ভালকে চাবা তাৰপিছত চাবা পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি আৰু দ্বিতীয় উচ্চতম শৃংগটোৰ নাম কি আৰু কোনখন মহাদেশত অৱস্থিত এইকেইটা তোমালোকে চাবা ইম্পৰ্টেন্ট আছে এইবাৰৰ কাৰণে এইকেইটা তোমালোকৰ চাব লাগিব তাৰপিছত চাবা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি তোমালোকে চাবা আফ্ৰিকা মহাদেশ এইকেইটা তোমালোকৰ চাব লাগিব মই তোমালোকক আগতেও এটা ভিডিও দি দিছো যেটো তোমালোকৰ এক্সামৰ বাবে ইম্পৰ্টেন্ট হয় তাৰপিছত 15 নং পৃষ্ঠাৰ পৰা চাবা পৃথিৱীৰ সৰ্বমুঠ দেশ কেইখন তোমালোকে চাবা তাৰপিছত তোমালোকে চাবা ইয়াৰ পৰা তোমালোকৰ মিলোৱা এটা 100% শিওৰ আহিব মই লিখি থৈছো মিলোৱা তোমালোকে মনত ৰাখিবা এছিয়াত কিমানখন দেশ আছে ঠিক তেনেকৈ ইউৰোপত আফ্ৰিকাত ইয়াৰ পৰা তোমালোকৰ মিলোৱা আহিব তোমালোকে চাবা তাৰপিছত চাবা দেশ আৰু দেশৰ ৰাজধানী তোমালোকে চাবা এইবিলাক তোমালোকৰ চাব লাগিব যিবিলাক দিয়া আছে এইকেইটা তোমালোকে চাবা দেশ আৰু দেশৰ ৰাজধানী ইয়াৰ পৰা তোমালোকৰ এটা কোৱেশ্চন 100% শিওৰ আহিব হৈ গ'ল এইটো চেপ্টাৰৰ পৰা কি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল মই তোমালোকক দেখুৱাই দিলো MCQ কোৱেশ্চনবোৰ দেখুৱাই দিলো লং কোৱেশ্চনৰ ভিডিও দিয়া আছে এতিয়া আমি চাম অসমৰ ভূগোল এইটো চেপ্টাৰৰ পৰা কোনকেইটা চাব লাগিব MCQ কোৱেশ্চন ইয়াৰ পৰা তোমালোকে চাবা 17 নং পৃষ্ঠাৰ পৰা চাবা ইয়াৰ পৰা তোমালোকে চাবা জনসংখ্যাৰে নগাঁও জিলাখন অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা হিচাপে আৰু অসমৰ ভিতৰতে অধিক জনসংখ্যাৰ জিলাখনৰ নাম আৰু কম জনসংখ্যাৰ জিলাখনৰ নাম তোমালোকে মনত ৰাখিবা ডিমা হাছাও বহুত ইম্পৰ্টেন্ট আছে এবাৰৰ কাৰণে এইবিলাক তোমালোকৰ চাব লাগিব তাৰপিছত তোমালোকে 71 নং পৃষ্ঠাৰ পৰা চাবা যি তোমালোকৰ এটা তালিকা দি আছে তালিকা 4.5 ইয়াৰ পৰা তোমালোকৰ MCQ কোৱেশ্চন আহিব তোমালোকে চাবা কোনটো ঘাইপথৰ পৰা তোমালোকৰ কিন্তু MCQ কোৱেশ্চন আহিব মই তোমালোকক কৈ দিলো এইবিলাক তোমালোকৰ চাব লাগিব তোমালোকৰ ইয়াৰ পৰা জনসংখ্যাৰ ভিত্তিত কোনটো বেছি কোনটো কম মাটিকালিৰ আয়তন হিচাপে কোনটো জিলা বেছি কোনটো কম ঠিক তেনেকৈ ইয়াৰ পৰা তোমালোকৰ এনেকুৱা টাইপ কোৱেশ্চন আহিব ইয়াৰ পৰা তোমালোকৰ তালিকা 4.5 ৰ পৰা এটা MCQ 100% শিওৰ আহিব তোমালোকে চাবা তাৰপিছত চাবা 74 নং পৃষ্ঠাৰ পৰা চাবা অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত আছিল কি অষ্ট্ৰিক জনগোষ্ঠী আৰু দ্বিতীয়টো কি আছিল জনস্ৰোত তিব্বতীয় বৰ্মীয় ভাষা কোৱা মংগোলীয়সকল তোমালোকে চাবা এইবিলাক MCQ কোৱেশ্চন ইম্পৰ্টেন্ট আছে এইবাৰৰ কাৰণে তাৰপিছত চাবা অসমীয়া আৰু বঙালী হৈছে অনুসূচীভুক্ত অসমৰ দুটা প্ৰধান ভাষা তোমালোকে চাবা MCQ কোৱেশ্চন ইম্পৰ্টেন্ট আছে তাৰপিছত চাবা অসমৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথবোৰ তোমালোকে চাবা ডাঙৰটো চাবা আৰু সৰুটো চাবা ৰাষ্ট্ৰীয় ঘাইপথ ইয়াৰ পৰা তোমালোকৰ MCQ কোৱেশ্চন বহুত আহে তাৰপিছত
81 নং পৃষ্ঠাৰ পৰা চাবা অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত আছে কোন উত্তৰ পূব সীমান্ত ৰেল মণ্ডল আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত মালিগাঁৱত অৱস্থিত এইকেইটা তোমালোকৰ চাব লাগিব এইবাৰৰ কাৰণে তাৰ পিছত চাবা 84 নং পৃষ্ঠাৰ পৰা চাবা 84 নং পৃষ্ঠাৰ পৰা চাবা গুৱাহাটীৰ বিমানবন্দৰটো কি লোকপিয়ল গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নামেৰে জনা যায় তোমালোকে চাবা এইটো কি উত্তৰ পূব ভাৰতৰ ভিতৰত এইটোৱে একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ এইটো কোৱেশ্চন এবাৰৰ বাবে বহুত ইম্পৰ্টেন্ট আছে এমসিকিউ কোৱেশ্চন 100% শিওৰ হোৱাৰ চান্স আছে তোমালোকে চাবা তাৰ পিছত তোমালোকে চাবা মই তোমালোকক আগতে কৈছো নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ তোমালোকৰ দি দিব যে এইটো কি সম্পদ এনেকুৱা টাইপ কোৱেশ্চন তোমালোকে এটা 100% শিওৰ এক্সামত চাবা আহিব তাৰ পিছত চাবা 89 নং পৃষ্ঠাৰ পৰা চাবা এমসিকিউ কোৱেশ্চন পনিয়াহন কি আৰু অসমত পোনপ্ৰথমে কোৱাত তেলৰ সন্ধান পোৱা গৈছিল ডিপগৈ তোমালোকে চাবা ভাৰতৰ ভিতৰত ডিপগৈ তৈলক্ষেত্ৰ পুৰণি তৈলক্ষেত্ৰ তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা তোমালোকৰ এটা এমসিকিউ 100% শিওৰ তোমালোকে এক্সামত চাবা আহিব তাৰ পিছত চাবা 101 নং পৃষ্ঠাৰ পৰা চাবা এছিয়াৰ বৃহত্তম বাগিচাখনৰ নাম কি আৰু ক'ত অৱস্থিত চাবা এবাৰৰ কাৰণে ইম্পৰ্টেন্ট আছে এইটো এমসিকিউ কোৱেশ্চন তাৰ পিছত 103 নং পৃষ্ঠাৰ পৰা চাবা অসমত তেল উৎপাদনৰ বাবে প্ৰথম খনন কাৰ্য কেতিয়া ডিপগৈত কেতিয়া আৰম্ভ কৰা হৈছিল তোমালোকে চাবা খনন কাৰ্যটো চনটো চাবা এবাৰৰ কাৰণে বহুত ইম্পৰ্টেন্ট আছে হৈ গল এইটো চেপ্টাৰৰ পৰা কি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল মই তোমালোকক দেখুৱাই দিলো এতিয়া আমি ভূগোল পাঠ্যপুথিৰ পৰা কি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল মই তোমালোকক দেখুৱাই দিলো এতিয়া আমি চাম ইতিহাস খণ্ডৰ পৰা কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এমসিকিউ কোৱেশ্চন মই তোমালোকক যিবোৰ দেখুৱাই দি আছো ইয়াৰে পৰা তোমালোকে এক্সামত 100% শিওৰ কমন পাবা তোমালোকে চাবা এক্সাম দি আহি কবা কমন পৰিছে না নাই ইতিহাস খণ্ডৰ প্ৰথম যেটো চেপ্টাৰ আছে বংগ বিভাজন এইটো চেপ্টাৰৰ পৰা তোমালোকৰ এমসিকিউ কোৱেশ্চন চাব লাগিব কোন গৰাকী ভাইসৰয় শাসনকালত বংগভংগী কাৰ্যকৰী কৰা হৈছিল তোমালোকে চাবা লৰ্ড কাৰ্জন তোমালোকে চাবা এইটো কোৱেশ্চন আহিয়ে থাকে এমসিকিউ কোৱেশ্চন 100% শিওৰ এবাৰ অহাৰ চান্স আছে তোমালোকে চাবা তাৰ পিছত 3 নং পৃষ্ঠাৰ পৰা চাবা অসম প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল তোমালোকে চনটো চাবা আৰু ইয়াৰ প্ৰশাসনৰ দায়িত্বত কোন আছিল তোমালোকে চাবা এইটো কোৱেশ্চন এবাৰৰ বাবে ইম্পৰ্টেন্ট আছে এমসিকিউ কোৱেশ্চন তাৰ পিছত ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল তোমালোকে চাবা মই তোমালোকৰ বাবে টিক চিন দিছো তোমালোকে চাবা টিক চিনটো ইম্পৰ্টেন্ট আছে যিবিলাক তোমালোকে এইবিলাক তোমালোকৰ হাইলাইট কৰা আছে তোমালোকে চাবা তাৰ পিছত 8 নং পৃষ্ঠাৰ পৰা চাবা কোন কলেজৰ ছাত্ৰীয়ে প্ৰথমে শ্ৰেণীকোঠা ত্যাগ কৰিছিল তোমালোকে মনত ৰাখিবা ৰিপন কলেজৰ ছাত্ৰই প্ৰথমে শ্ৰেণীকোঠা ত্যাগ কৰিছিল এইটো আন্দোলন তোমালোকে চাবা তাৰ পিছত চাবা ছাত্ৰ সংসদ কেতিয়া গঠিত হৈছিল কাৰ নেতৃত্বত ছাত্ৰ সংসদ কাৰ নেতৃত্বত গঠিত হৈছিল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় তোমালোকে চাবা ইম্পৰ্টেন্ট আছে এবাৰৰ কাৰণে তাৰ পিছত চাবা সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন তোমালোকে চাবা কৃষ্ণ কুমাৰ মিত্ৰ আৰু এই কেতিয়া প্ৰকাশিত হৈছিল তোমালোকে চাবা চনটো চাবা তাৰ পিছত চাবা যুগান্তৰ পত্ৰিকাৰ 10 নং পৃষ্ঠাৰ পৰা চাবা যুগান্তৰ পত্ৰিকাৰ কি সম্পাদক কোন আছিল তোমালোকে চাবা ভূপেন্দ্ৰনাথ দত্ত তাৰ পিছত তোমালোকে 11 নং পৃষ্ঠাৰ পৰা চাবা আমার সোনার বাংলা আমি তোমাকে ভালোবাসি শীর্ষক গীতটি পরবর্তী সময়ত স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা কেতিয়া লাভ কৰিছিল তোমালোকে চনটো মনত ৰাখিবা ইম্পৰ্টেন্ট আছে এবাৰৰ কাৰণে তাৰ পিছত চাবা এন্ট্ৰি সাৰ্কুলাৰ সোসাইটি কাৰ নেতৃত্বত গঠিত হৈছিল তাৰ পিছত 13 নং পৃষ্ঠাৰ পৰা চাবা বন্দে মাতা কোনে ভাৰত মাতা ৰূপ দিছিল বন্দে মাতা কোনে
ভাৰত মাতা ৰূপ দিছিল তোমালোকে চাবা এইটো কোৱেশ্চন ইম্পৰ্টেণ্ট আছে এবাৰৰ কাৰণে তাৰপিছত চাবা 15 নং পৃষ্ঠাৰ পৰা চাবা মুছলিম লীগ কেতিয়া গঠিত হৈছিল আৰু কাৰ নেতৃত্বত ইয়াৰ মুছলিম লীগটো চাবা দেই মুছলিম লীগৰ কেতিয়া গঠিত হৈছিল তোমালোকে চাবা আৰু কাৰ নেতৃত্বত তাৰপিছত 20 নং পৃষ্ঠাৰ পৰা চাবা অনুশীলনীৰ 1 2 3 4 5 6 5 7 আৰু 8 এইকেইটা চাবা ইয়াৰ পৰা তোমালোকৰ এমসিকিউ কোৱেশ্চন বনাই দিব হৈ গল এইটো চেপ্টাৰৰ কি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল মই তোমালোকক দেখুৱাই দিলো এতিয়া আমি চাম মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম দ্বিতীয় চেপ্টাৰৰ পৰা কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই তোমালোকক অকল এমসিকিউ কোৱেশ্চনবোৰ এইটো ভিডিঅ'ত দেখুৱাই দি আছো ভিডিঅ'টো বহুত ডাঙৰ হৈ গল তাৰপিছত চাবা হত্যাগ্ৰহ শব্দটো 24 নং পৃষ্ঠাৰ পৰা চাবা হত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে কত পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল তোমালোকে চাবা দক্ষিণ আফ্ৰিকাত আৰু হত্যাগ্ৰহ শব্দটোৰ কি অৰ্থ কি তোমালোকে চাবা ইম্পৰ্টেন্ট হয় এবাৰৰ কাৰণে তাৰপিছত হাইলাইট কৰাখিনি তোমালোকে চাবা ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব মই যদি তোমালোকক কৈ থাকো হাইলাইট কৰাবোৰ তোমালোকে চাবা মই যিবিলাক হাইলাইট কৰিছো এইবিলাক তোমালোকৰ চাব লাগিব চাবা এইবিলাক আইন অমান্য আন্দোলনৰ অন্যতম প্ৰধান কাৰণ আছিল কি ব্ৰিটিছ চৰকাৰৰ দ্বাৰা সাইমন কমিশন গঠন তোমালোকে চাবা ইম্পৰ্টেন্ট হয় এইটো এমসিকিউ 29 নং পৃষ্ঠাৰ তাৰপিছত 30 নং পৃষ্ঠাৰ পৰা চাবা 30 নং পৃষ্ঠাৰ পৰা চাবা দাণ্ডি যাত্ৰাৰ পৰা তোমালোকৰ এটা কোৱেশ্চন 100% শিওৰ আহিব যিখিনি তোমালোকৰ হাইলাইট কৰিছে এইকেইটা তোমালোকৰ চাব লাগিব এইখিনি তোমালোকে চাবা এৰ পৰা তোমালোকৰ আহিব কোৱেশ্চন তাৰপিছত 34 নং পৃষ্ঠাৰ পৰা চাবা 34 নং পৃষ্ঠাৰ পৰা চাবা ভাৰত ত্যাগ আন্দোলনৰ কোনখন আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে কৰিম কিংবা মৰিম ধ্বনিটো কি দিছিল তোমালোকে চাবা এইবিলাক তোমালোকে চাবা কৰি লবা হাইলাইট যিবিলাক কৰিছো তোমালোকৰ এইকেইটা চাব লাগিব তাৰপিছত চাবা ৰেড ক্লিফ ৰেখাক ভাৰত আৰু পাকিস্তানৰ সীমা বুলি গ্ৰহণ কৰিছিল কেতিয়া 38 নং পৃষ্ঠাৰ পৰা চাবা বহুত ইম্পৰ্টেন্ট আছে এবাৰৰ কাৰণে কোৱেশ্চনটো তোমালোকে চাবা তাৰপিছত 39 নং পৃষ্ঠাৰ অনুশীলনীৰ পৰা চাবা 2 3 4 আৰু 5 তাৰপিছত 14 নং পৃষ্ঠাৰ পৰা চাবা 9 12 14 আৰু 15 এইকেইটা চাবা ইয়াৰ পৰা তোমালোকৰ এমসিকিউ কোৱেশ্চন বনাই দিব হৈ গল এইটো চেপ্টাৰৰ কি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল মই তোমালোকক দেখুৱাই দিলো এতিয়া আমি চাম তৃতীয় যেটো তোমালোকৰ চেপ্টাৰ দিয়া আছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ কৃষক বিদ্ৰোহ এইটো চেপ্টাৰৰ পৰা কোনকেইটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে ইয়াৰ এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 43 নং পৃষ্ঠাৰ পৰা চাবা অসমত ইংৰাজে কেতিয়া দাস প্ৰথাৰ কি বিলুপ্তি ঘটাইছিল তোমালোকে চাবা চনটো চাবা এবাৰৰ কাৰণে বহুত ইম্পৰ্টেন্ট আছে তোমালোকে চাবা তাৰপিছত 45 নং পৃষ্ঠাৰ পৰা হাইলাইট কৰাখিনি চাবা মোৰ সময় নহয় কলে ভিডিঅ'টো ডাঙৰ হৈ যাব তাৰপিছত 46 নং পৃষ্ঠাৰ পৰা হাইলাইট কৰাখিনি চাবা তাৰপিছত 15 নং পৃষ্ঠাৰ পৰা চাবা অসমত 1857 চনৰ বিদ্ৰোহ গুৰুত্বৰ তোমালোকে এইকেইটা তোমালোকে চাবা এমসিকিউ কোৱেশ্চন কেতিয়াবা দি দিয়াৰ পৰা তাৰপিছত চাবা ৰঙিয়াৰ কৃষক বিদ্ৰোহ লাচিমাৰ আৰু এইকেইটা তোমালোকে চাবা তাৰপিছত তোমালোকে 57 নং পৃষ্ঠাৰ পৰা চাবা জয়ন্তীয়া ৰাজ্য কেতিয়া ৰাজেন্দ্ৰ সিংহৰ হাতৰ পৰা ইংৰাজৰ হাত লৈ গৈছিল তোমালোকে চনটো মনত ৰাখিবা ইম্পৰ্টেন্ট আছে তাৰপিছত 58 নং পৃষ্ঠাৰ হাইলাইট কৰাখিনি চাবা তাৰপিছত 60 নং পৃষ্ঠাৰ পৰা চাবা অনুশীলনীৰ 2 4 6 7 8 13 14 15 16 17 19 20 এইকেইটা চাবা এইকেইটাৰ পৰা তোমালোকৰ এমসিকিউ কোৱেশ্চন দিব
MCQ কুৱেশ্যন ইয়াৰ পৰা তোমালোকৰ বনাই দিব হৈ গ'ল এইটো চেপ্টাৰৰ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ এতিয়া আমি চাম চেপ্টাৰ 4 ইয়াৰ পৰা কোনখিনি সময়ক কোম্পানীৰ দিন বা কোম্পানীৰ আমল বুলি কোৱা হয় ইয়াৰ পৰা তোমালোকৰ চাব লাগিব এইটো যোনটো তোমালোকে মনত ৰাখিবা হাইলাইট কৰাখিনি তোমালোকে চাবা মই ইমান কোৱালে সময়টো বহুত ভিডিওটো বহুত ডাঙৰ হৈ যায় তোমালোকে চাবা 63 নং পৃষ্ঠাৰ পৰা হাইলাইট কৰাখিনি তোমালোকে চাবা তাৰপিছত 64 নং পৃষ্ঠাৰ পৰা চাবা জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কোন কেইটা ব্যক্তিক তোমালোকে জানা তিনিজন ব্যক্তিৰ বিষয়ে আমি জানো তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা তোমালোকৰ হাইলাইট কৰাখিনি চাবা মই তোমালোকক যিবোৰ হাইলাইট কৰি দিছো এই হাইলাইট কৰাখিনি তোমালোকে চাবা ইয়াৰ পৰা তোমালোকে কমন পাই যাবা এক্সামত তাৰপিছত 66 নং পৃষ্ঠাৰ পৰা চাবা 66 নং পৃষ্ঠাৰ পৰা চাবা কাৰ নেতৃত্বত আহোম সভাৰ প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ সম্পাদক কোন আছিল তোমালোকে চাবা চনটো চাবা হাইলাইট কৰাখিনি চাবা হাইলাইট কৰাখিনি চাবা দেই তাৰপিছত 69 নং পৃষ্ঠাৰ পৰা চাবা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি কোন আছিল আৰু অসম প্ৰদেশ যেটো তোমালোকৰ এটো আনুষ্ঠানিক আছিল আৰু অনানুষ্ঠানিক সভাপতি হিচাপে কোনে প্ৰথমজন সভাপতি আছিল বিষ্ণুৰাম মেধি তোমালোকে মনত ৰাখিবা কনফিউজন নহবা এইটো কোৱেশ্চন চাবা এইবিলাক তাৰপিছত 72 নং পৃষ্ঠাৰ পৰা চাবা 72 নং পৃষ্ঠাৰ পৰা গুৱাহাটীৰ প্ৰথম জাতীয় শিক্ষা অনুষ্ঠান কাৰ স্মৃতিত প্ৰতিষ্ঠা হৈছিল আৰু তিলক সবৰণী স্কুল কেতিয়া প্ৰতিষ্ঠা হৈছিল তোমালোকে চাবা ইম্পৰ্টেন্ট হয় এবাৰৰ কাৰণে এইটো 72 নং পৃষ্ঠাৰ পৰা চাবা তাৰপিছত 76 নং পৃষ্ঠাৰ পৰা হাইলাইট কৰাখিনি চাবা তাৰপিছত 77 নং পৃষ্ঠাৰ পৰা চাবা উত্তৰ পূব ভাৰতৰ প্ৰথম কোন চিকিৎসা মহাবিদ্যালয় স্থাপিত হৈছিল কোৱাত ডিব্ৰুগড়ত তোমালোকে চাবা ইম্পৰ্টেন্ট আছে এইটো কোৱেশ্চন তাৰপিছত 79 নং পৃষ্ঠাৰ পৰা চাবা অনুশীলনীৰ 1 2 3 4 তাৰপিছত 7 8 11 12 13 14 তাৰপিছত হৈ গ'ল তাৰপিছত তোমালোকৰ চাব নালাগে ইয়াৰ পৰা তোমালোকৰ MCQ কোন কেইটা আছিল ইম্পৰ্টেন্ট মই তোমালোকক দেখুৱাই দিলো এতিয়া আমি চাম চেপ্টাৰ 5 ৰ পৰা কোন কেইটা MCQ কোৱেশ্চন ইম্পৰ্টেন্ট হয় পঞ্চম যেটো চেপ্টাৰ আছে ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য এইটো চেপ্টাৰৰ পৰা তোমালোকৰ MCQ কোৱেশ্চন আহে 4 মাৰ্কছৰ মই তোমালোকক দি আছো পঞ্চম চেপ্টাৰৰ পৰা তোমালোকৰ চাব লাগিব 82 নং পৃষ্ঠাৰ পৰা হাইলাইট কৰাখিনি চাবা মই তোমালোকৰ বাবে যিবিলাক হাইলাইট কৰিছো হাইলাইট কৰাখিনি তোমালোকৰ চাব লাগিব তাৰপিছত চাবা 85 নং পৃষ্ঠাৰ পৰা তোমালোকৰ চাবা যেবিলাক তোমালোকৰ কাৰণে হাইলাইট কৰিছো হাইলাইট কৰাখিনি চাবা তাৰপিছত 88 নং পৃষ্ঠাৰ পৰা চাবা ইয়াৰ পৰা তোমালোকৰ এটা MCQ 100% শিওৰ আহিব তোমালোকে মনত ৰাখিবা যি তোমালোকৰ 8 বিট নৃত্য আছে মালায়নত কি কথাকলি অসমত কি হতিয়া মণিপুৰৰ কি মণিপুৰী তোমালোকে চাবা ইয়াৰ পৰা তোমালোকৰ এটা MCQ 100% শিওৰ আহিব তোমালোকে চাবা 88 পৃষ্ঠাৰ পৰা তোমালোকে লিখি ৰাখা 100% শিওৰ ইয়াৰ পৰাই আহিব এটা MCQ কোৱেশ্চন মই তোমালোকক কৈ দিলো তাৰপিছত 92 নং পৃষ্ঠাৰ পৰা চাবা মিজো শব্দৰ অৰ্থ কি তাৰপিছত 94 নং পৃষ্ঠাৰ পৰা চাবা হাইলাইট কৰাখিনিৰ পৰা তোমালোকৰ এটা এই তিনিটা হাইলাইট কৰাৰ পৰা এটা হাইলাইট পৰা তোমালোকৰ কোৱেশ্চন এটা 100% শিওৰ আহিব তোমালোকে চাবা 1 মাৰ্কছৰ এটা কোৱেশ্চন আহিব তাৰপিছত 95 নং পৃষ্ঠাৰ পৰা চাবা অসমৰ প্ৰথম বৰ্তা আলোচনীৰ কোনো নাম কি অৰুণোদয় আৰু কেতিয়া এইটো প্ৰকাশ পাইছিল চনটো মনত ৰাখিবা ইম্পৰ্টেন্ট আছে এবাৰৰ কাৰণে MCQ কোৱেশ্চন আহিব তোমালোকে চাবা তাৰপিছত চাবা 103 নং পৃষ্ঠাৰ পৰা অনুশীলনীৰ 1 3 4 5 আৰু 8 9 11 13 তাৰপিছত চাবা 16 19 20 22 24 25 26 28 এইকেইটা চাবা ইয়াৰ পৰা তোমালোকৰ MCQ কোৱেশ্চন বনাই দিব
তাৰপিছত 105 নং পৃষ্ঠাৰ পৰা চাবা 16 22 24 26 27 28 30 31 আৰু 34 চাবা এইকেইটা হৈ গ'ল এইটো চেপ্টাৰৰ পৰা ইতিহাস খণ্ড একেবাৰে তোমালোকৰ শেষ হৈ গ'ল ইতিহাস আৰু ভূগোল খণ্ডৰ পৰা যি 28 মাৰ্কছৰ তোমালোকৰ এমচিকিউ কোৱেশ্চন আহিব মই তোমালোকক এইটো ভিডিঅ'ৰ জৰিয়তে গোটেইকেইটা দেখুৱাই দিলোঁ ডিটেইলছত তোমালোকে সেইকেইটা চাবা মই যিবোৰ হাইলাইট দেখুৱাই দিছোঁ আৰু যিবোৰ কোৱেশ্চন তোমালোকক দেখুৱাই দিছোঁ তোমালোকে চাবা ইয়াৰে পৰা তোমালোকৰ কমন পাই যাবা 28 মাৰ্কছৰ এমচিকিউ মই তোমালোকক কৈ দিলোঁ ইয়াৰে পৰা তোমালোকে 100% শিওৰ কমন পাই যাবা আমি নেক্সট ভিডিঅ'ত চাম সমাজ বিজ্ঞানৰ ৰাজনীতি আৰু অৰ্থনৈতিক বিজ্ঞান সন্ধিয়া পাই যাবা আজি সন্ধিয়া ভিডিঅ'টো